অসমৰ শিক্ষা ক্ষেত্ৰত এক ব্যতিক্ৰমী দৃষ্টান্ত স্থাপন কৰিছে যোৰহাট জিলাৰ কলিয়াপানী অঞ্চলত অৱস্থিত এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়। অংকুৰ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে এই বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীসকলক সম্পূৰ্ণ বিনামূলীয়াকৈ শিক্ষা প্ৰদান কৰা হয়। লক্ষণীয় বিষয় হৈছে যে এই বিদ্যালয়খনত নাই কোনো পাঠদানৰ মাচুল, নাই কোনো মাহিলী মাচুল, নাই নামভৰ্তি মাচুল, নাই টিফিনৰ খৰচ, আনকি ইউনিফৰ্ম আৰু কিতাপ বহীসমূহো ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়াকৈ প্ৰদান কৰা হয়। জ্যোতি প্ৰতাপ জ্ঞানমাৰ্গ নামেৰে পৰিচিত এই বিদ্যালয়খনত কেৱল বিনামূলীয়া শিক্ষা দিয়াৰ লগতে উচ্চমানৰ শিক্ষাৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰেৰে সজ্জিত ডিজিটেল শ্ৰেণীকোঠা, উন্নত পাঠদান পদ্ধতি আৰু আধ্যাত্মিক মূল্যবোধৰ সংমিশ্ৰণে এই বিদ্যালয়খনক এক অনন্য ৰূপ প্ৰদান কৰিছে। ছাত্ৰ-ছাত্ৰীসকলৰ সামগ্ৰিক বিকাশৰ বাবে শাৰীৰিক, মানসিক আৰু নৈতিক শিক্ষাৰো ব্যৱস্থা কৰা হৈছে। এই বিদ্যালয়খনৰ এই অভিনৱ পদক্ষেপে ইতিমধ্যে স্থানীয় ৰাইজৰ মাজত ব্যাপক সঁহাৰি লাভ কৰিছে। সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে এই বিদ্যালয়খন আশাৰ পোহৰ হৈ পৰিছে সমগ্ৰ অঞ্চলটিলৈ। শিক্ষাৰ অধিকাৰ সকলোৰে বাবে নিশ্চিত কৰাৰ লক্ষ্যৰে আগবঢ়োৱা এই উদ্যোগে সমাজত এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে। ইয়াৰ উপৰি এই মহান কামৰ বাবে বিদ্যালয়খনৰ প্ৰতিষ্ঠাতা তথা সমাজকৰ্মী প্ৰতাপ শইকীয়াই ৰাষ্ট্ৰীয় পৰ্যায়তো স্বীকৃতি লাভ কৰিছে। তেওঁৰ এই মানৱ সম্পদ গঢ়াৰ প্ৰচেষ্টা আৰু সমাজমুখী চিন্তাধাৰাই বহু লোকক প্ৰেৰণা যোগাইছে। শিক্ষা ব্যৱস্থাক অধিক অন্তৰ্ভুক্তিমূলক আৰু সমতা ভিত্তিক কৰাৰ ক্ষেত্ৰত এই বিদ্যালয়খনে এক উজ্জ্বল উদাহৰণ হিচাপে পৰিগণিত হৈছে। সামগ্ৰিকভাৱে ক'ব পাৰি যে যোৰহাটৰ এই বিনামূলীয়া বিদ্যালয়খনেই দেখুৱাইছে ইচ্ছা থাকিলে অসম্ভৱ বুলি একো নাথাকে। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট, পোহৰ লাইভ। ভগৱানে ৰাতি মই যেতিয়া সপোন দেখোঁ স্কুলখন কেনেকৈ আগবঢ়াই নিব লাগে, প্ৰত্যেকটো কথা ভগৱানৰ চিন্তা কৰি গুৰু আসনত সেৱা কৰি চিন্তা কৰি যাতে ল'ৰা ছোৱালীখিনি অকল মোৰ লক্ষ্য আছে, মোৰ জীৱনৰ লক্ষ্য ল'ৰা ছোৱালীখিনি যাতে মানৱ সম্পদ গঢ়ি পিনি তাহাঁতি যাতে ড্ৰাগছ মদ বেয়া কবলত নপৰে, সেইটো চিন্তা কৰি ল'ৰাখিনি এনেকুৱাকৈ প্ৰতিভা আগবঢ়াব বিচাৰিছোঁ যাতে তাহাঁতি এতিয়া দেশৰ সুনাগৰিক হ'ব পাৰে। সুনাগৰিক হৈ দেশৰ মানৱ সম্পদ গঢ়ি পিনি দেশৰ উন্নতি হকে তেওঁলোকে যাতে কাম কৰিব পাৰে, সেইটোৱে মোৰ জীৱনৰ প্ৰথম লক্ষ্য। ছাত্ৰ-ছাত্ৰী বা অভিভাৱকসকলৰ পৰা কোনো মাচুল লয়নে? নলওঁ, কোনো মাচুল নলওঁ। কোনো বা বেগ সকলোখিনি বিনামূলীয়া। আমি এতিয়া আগতে এতিয়া বেগ দিওঁ, টিফিন দিওঁ, ফ্লাস্ক দিওঁ, কিতাপ দিওঁ, বহি দিওঁ। প্ৰত্যেকটো ক্ষেত্ৰত আমাৰ স্কুলৰ পৰা চব স্কুলে ফ্ৰী। তেওঁলোকৰ আমাৰ ৱেফাৰৰ পৰা আদি কৰি ৰবটিক্সৰ পৰা আদি কৰি ডিজিটেল বৰ্ডৰ পৰা গোটেই ৰুমখিনি যদি আপোনালোকে চাব, মেডিকেল চিষ্টেমলৈ ল'ৰা এটা দুখ পালে আমি এনেকৈ ল'ৰা এটা যদি দুখ পায় গোটেই আমি মেডিকেল ট্ৰিটমেণ্টৰ পৰা স্কুল আমি চব বহন জ্যোতিপ্ৰতাপ শিক্ষা ন্যাস বুলি এটা মই নিজে ট্ৰাষ্ট গঠন কৰিছোঁ, সেই ন্যাসৰ পৰা চব টোটেল বহন কৰোঁ। কেনেকৈ আচলতে মনলৈ আহিলে ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়াকৈ সকলোখিনি আচলতে প্ৰদান কৰা? মানৱ সম্পদ গঢ়িবৰ বাবে মনলৈ কেনেদৰে আহিলে? মই জীৱনত মই দুখীয়া ঘৰৰ ল'ৰা আছিলোঁ। মোৰ যিটো পঢ়াৰ অসুবিধা হেঁপাহ আছিলে, সেই হেঁপাহটো মই যেতিয়া পূৰণ কৰিব নোৱাৰিলোঁ, যাতে ভগৱানে যদি ভগৱানে মোক শক্তি দিয়ে, মোৰ শক্তিটো যাতে মই অইন 10জনক দি দেশৰ সুনাগৰিক কৰি গঢ়ি তুলি আগবঢ়াই নিব পাৰোঁ, সেই চেষ্টাটো কৰি পিনি যিমান এতিয়া পইচা আছে মই আমাৰ ট্ৰাষ্টটো এনেকৈ গঠন কৰি ট্ৰাষ্টত ফিক্স কৰি থৈছোঁ যাতে মই মৰি গ'লেও আমাৰ স্কুলখন চলালে কোনো ঝেমেলা নহয়। আমাৰ বেংকৰ ইণ্ডাষ্ট্ৰী আমাৰ স্কুলখন চলি থাকিব পাৰিব। গোটেই আমাৰ এতিয়া টোটেলত 27জন আমাৰ ষ্টাফ আছে, গোটেই চেলাৰীৰ পৰা আদি কৰি চব মই নিজে বহন কৰোঁ। মোৰ যিখিনি ব্যৱসায় আছে ব্যৱসায়ৰ পৰা ইনকম কৰোঁ, গোটেইখিনি মই ট্ৰাষ্টলৈকে দান দিওঁ। দান দি পিনি গোটেই স্কুলখন কোনো ইয়াৰ পৰা এতিয়ালৈকে আমি চৰকাৰ বা কাৰো সহায় একো পোৱা নাই, কোনো আমাক একো সহায় কৰা নাই। প্ৰত্যেকটো চৰকাৰ আমি সেইদিনা মুখ্যমন্ত্ৰী আহিছে, মুখ্যমন্ত্ৰীকো আমি স্কুলৰ আকৌ ৰখাইছোঁ। বহুত মিনিষ্টাৰো মোৰ স্কুল আহিছে, বহুত মানুহ আহিছে, তেওঁলোকে চাই যায় কিন্তু ভাল হৈছে বুলিহে কয়, কিন্তু স্কুলখনৰ কাৰণে তেওঁলোকৰ অৰিহণা হিচাপত একো নাই। প্ৰত্যেকখন সেইকাৰণে চৰকাৰক মই আহ্বানেই কৰিব বিচাৰোঁ যে এবাৰ স্কুলখন মোক মডেল স্কুল হিচাপে যদি আপোনালোকে এবাৰ স্বীকৃতি দিয়ে, কিন্তু অসমৰ বহুত স্কুল এনেকৈ কৰিলে আপোনালোকে যিবোৰ বনাই আছে মডেল স্কুল, সেই বনোৱাকৈ মোৰ মডেল স্কুলখনৰ যদি আপোনালোকে লগত ইয়াৰ পলিচিটো লগত আপোনালোকে ব্যৱহাৰ কৰে, তেতিয়া আপোনালোকে দেশৰ প্ৰত্যেক জেগাতে এখন এনেকুৱা স্কুল মডেল স্কুল হ'লে দেশৰ নাগৰিকখিনি খুব ভাল হ'ব, ল'ৰা ছোৱালীখিনি আগবাঢ়ি যাব পাৰে। পৃথিৱীত প্ৰত্যেকটো পৰীক্ষাত তেওঁলোকে প্ৰতিযোগিতা দিব পাৰিব। অসমৰ ভিতৰত এখন বিৰল বিদ্যালয় আছিলে নহয় জানো? অসমৰ ভিতৰত মইতো অসমৰ ভিতৰত মই যিটো ভাবিছোঁ তেনেকৈ আমি এনেকৈ যিটো কৰিছোঁ, যি আহিছে প্ৰত্যেকটো অনুষ্ঠান বহুত আমাৰ স্কুললৈ বহুত মানুহ আহিছে, প্ৰত্যেকজনে কৈছে মই ক'তো স্কুল এনেকুৱা এখন স্কুল দেখা নাই। মই এইটো সপোনৰ স্কুল মই সপোনত ভাবি এনেকৈ এখন স্কুল আছে, যিটো কাৰণে স্কুলখন দেশৰ আমি যাতে সুনাগৰিক বনাব পাৰোঁ। মোৰ লক্ষ্য অকল দেশৰ সুনাগৰিক মানৱ সম্পদ গঢ়িব পাৰোঁ, সেইটোৱে লক্ষ্য কৰি মই আগবাঢ়ি গৈ আছোঁ। আপুনি
স্মাৰ্ট বৰ্ডৰ আচলতে বহুতবোৰ সুবিধা থাকে। তো আমি তেওঁলোকক প্ৰত্যেকৰ কাৰণে নিজৰ তেওঁলোকৰ পেন ড্ৰাইভ আছে, ইয়াত ৱাইফাই চিষ্টেম আছে। তেওঁলোকে কোনোবা এটা ইউটিউবৰ কিবা এটা বস্তু পটককৈ যদি এড কৰিবলগীয়া হয় বা আজি যিখিনিলৈকে পঢ়ালে সেইখিনি জেগাতে তেওঁলোকে ছেভ কৰি থৈ যাব পাৰে, সেই জেগাটোৰ পৰা তেওঁলোকে আকৌ আৰম্ভ কৰিব পাৰে। গোটেই কথাখিনি তেওঁলোকে নিজে ইণ্টাৰেকশ্যন কৰিব পাৰে। অনলাইন আমি কোনোবা এজন বৈজ্ঞানিকৰ লগত যদি কথা পাতিবলৈ তেওঁলোকক দিব খোজোঁ, কোনোবা এজন শিক্ষকৰ লগত যদি আমি কথা পাতিবলৈ দিব, ক্লাছটোৰ ভিতৰতে আমি কোনোবা এজন শিক্ষকৰ লগত তেওঁলোকে তেনেকৈ কথা পতাবও পাৰোঁ। সকলোখিনি ব্যৱস্থা ইয়াত কৰিব পৰা হয়। ইয়াত আৰু দেখিবলৈ পোৱা গৈছে যে প্ৰতিটো শ্ৰেণীকোঠাতে অসমৰ বৈশিষ্ট্যসমূহৰ নাম লিখি থোৱা থাকে, যেনেকে প্ৰধান নৈসমূহ বা অভয়াৰণ্যসমূহৰ নাম লিখি থোৱা থাকে। বা আৰু দ্বিতীয়তে দেখিবলৈ পোৱা গৈছিলে যে মাতৃৰ শিশুৰ পৰা আচলতে বুকুৰ পৰা প্ৰথম শ্ৰেণীকোঠালৈ অহাৰ পৰা এজন সফল ব্যক্তি হোৱালৈকে কেনেদৰে আচলতে এইখিনি হয়, আপোনাৰ অকণমান অন্য বিদ্যালয়তকৈ আপোনাৰ সেই বস্তুটো অকণমান বেলেগ লাগিব। আমি যিহেতু নামটো যদি দিছোঁ, নামটো আমি ডিটেইলিও কৰিছোঁ, মানে নামটো কিহৰ কাৰণে হৈছে আৰু সেই একেটা পৰিৱেশ আপুনি এইটো শ্ৰেণীকোঠা চাওক, দিখৌ যিহেতু ৰিভাৰ ডলফিন যিটো আপোনাৰ শিশুটো যিহেতু পোৱা যায়, গতিকে আমি শিশু তাতে দেখিছোঁ যে দিখৌ নৈখনৰ কেনেকুৱা ধৰণৰ আচলতে পৰিৱেশ গোটেই বস্তুখিনি। আৰু আপুনি শ্ৰেণীকোঠাত যদি সোমাই দেখিব প্ৰত্যেকখন বেৰতে কিছুমান টকা আছে, আৰু সেই বস্তুখিনি কিন্তু আমি তেওঁলোকৰ কিতাপৰ পৰা শিকিছোঁ। হয়, অসমীয়া কিতাপখনৰ পৰা হ'ব পাৰে, নহ'লে সমাজ অধ্যয়নৰ কিতাপখনৰ পৰা হ'ব পাৰে বা বিজ্ঞানৰ কিতাপখনৰ পৰা হ'ব পাৰে, যাতে তেওঁলোকে কিতাপখনৰ লগত ৰিলেট কৰিব পাৰে। মানে অদ্ভুত কিবা এটা বস্তু আনি পেলাই তেওঁলোকক আমি সেই বস্তুটো তেওঁলোকক শিকোৱাহি নাই। তাৰ পৰা আমাৰ দুটা সুবিধা হৈছে, ৱাল বিভাগত তেতিয়া তেওঁলোকে কেতিয়াও নেয়াগে, বেঞ্চবিলাক চাব আপোনাৰ প্ৰত্যেকৰ তেওঁলোকৰ ৰং কৰা আছে, গতিকে কোনো এখন বোৰ্ড তেওঁলোকে লেতেৰা নকৰে। তেওঁলোকক প্ৰত্যেকটো ৱালৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো বস্তুৱে তেওঁলোকক কথাখিনি কৈ গৈ থাকে।